ইয়াৰ পৰা আমি কি শিকিম যে আমাক কিছুমান আদৰ প্ৰতি হৈ যাব আৰু জানিব খুজিব আপোনালোক যদি কেতিয়াবা কোনোবাই সোধে যে উপদেশী গ্ৰন্থখনৰ নাম কোৱা চিধাই কৈ দিব ভাগৱতখন হৈছে উপদেশী গ্ৰন্থ উপদেশী গ্ৰন্থ যিখনত উপদেশ দিছে কোনে দিছে নাৰায়ণ ব্ৰহ্মা ব্ৰহ্মায়নী নাৰদে ব্যাসক দিলে এইদৰে উপদেশবিলাক আছে আৰু আমি ইয়াত যেতিয়া শাস্ত্ৰ শুনিম কীৰ্তন ভাগৱত যি আমি কি শিকিম ইয়াৰ পৰা কিছুমান সাম্প্ৰতিক কালত আমাৰ সাংসাৰিক জীৱনত আমি কেনেধৰণে আচৰণ বিচৰণ কৰিব লাগে তাৰ বিষয়েও সিদ্ধান্ত ইয়াত ধুনীয়াকৈ দিছে চাবলৈ দুজন ককাই ভাইৰে কেনেকৈ কথা পাতিব কি কথা পাতিব গুৰুত্বপূৰ্ণ কথা পাতিব এনেকুৱা গুৰুত্বপূৰ্ণ আমাৰ কাৰণে কি এতিয়া সংবাদবিলাক আমাৰ সংবাদমেল পাতে সংবাদ মেলৰ দিনাখনে যি সংবাদৰ দিলে পিছদিনাখন চব নাপায় কিন্তু ইয়াত যিবিলাক সংবাদ আহিব সেই সংবাদবিলাকে অনন্ত কাললৈ জগতৰ মংগল সাধন কৰে সেইকাৰণে বুজিছে যে আছে চাৰিতীৰ্থ জ্ঞানী পৰম ব্ৰহ্মাৰ চাৰি পুত্ৰ প্ৰথম পুত্ৰ কেইটা হৈছে ব্ৰহ্মাৰ চাৰি তাহম বাক পায় নাৰদৰ ৰীতি বুজিলা সংশয় কথা হয় আমাৰ কাৰণে সাম্প্ৰতিক কালত জগন্নাথৰ মংগলৰ কাৰণে নাৰদে তেতিয়াই প্ৰশ্নটো কৰিছে আৰু প্ৰশ্নটো কৰিছে কি বুলি কৰিছে তাহম বাক পায় নাৰদৰ ৰীতি বুজিলা সংশয় কথা হৈ আনন্দ মনেৰে কৰিছে আনন্দ মনেৰে ঐশ্বৰ ভগৱন্ত কৃপাময় অপৰিচয় যিটো মহাপাপ কেন মতে হৈ বিনা প্ৰকাৰ কলিব কোন পুণ্য পাই পাৰ ইয়াত কি মহৎ পুণ্য আমি এতিয়া আজিলৈকে শিক্ষিত সমাজখনে চিৰাং কৰিব পৰা নাই যে আমি কি ধৰ্ম কৰিব লাগে হয়নে নহয় দেখিছেনে কিমান কি হৈ আছে যিটো ধৰ্ম সহজতে কৰিব পাৰে সেইটো ধৰ্ম নকৰি নানা তীৰ্থ ব্ৰত এতিয়াও কৰি মৃন্ময় দাৰুময় কিলাময় যজ্ঞ ২৮,০০০ লিখিয়ে হাত ঢাকি দিলে ১০০০ বছৰ যজ্ঞ কৰি আৰম্ভিলো যজ্ঞ আদি সহস্ৰ বছৰ উমধুমে ধূম্ৰবৰ্ণ বোলে ভৈল কলে গলে ইহাক নজানি আন কৰ্ম কৰি মৰো কৈকুল কৃষ্ণ কথা যেন মতে পৰম ধৰ্ম এইটো শ্ৰৱণ কীৰ্তন বুলি কৈছিলে যে ২৮,০০০ ব্ৰাহ্মণে ১০০০ বছৰ যজ্ঞ কৰি জগতলৈ মংগল আনিব নোৱাৰি নিজৰে নথৈ বছ ১০০০ বছৰ পিছত অস্পৃশ্য পুতক মাতি এনেকৈ ভাগৱত সুধিছে আৰু আজিৰ তাৰিখত সেইসকল মহা জ্ঞানী ত্ৰিবেদী চতুৰ্বেদী ব্ৰাহ্মণসকলে হাত দাঙি দিলে আৰু আজিৰ তাৰিখত ব্ৰাহ্মণে বা এই পন্থাটোৱে আজিও সমাজত অন্ধবিশ্বাসবিলাক পেলাই এতিয়াও কৈছে যে এতিয়াও আজিকালিও যজ্ঞ বিধান কৰি মেলি জগতৰ মৃত্যুঞ্জয় যজ্ঞ মহা যজ্ঞ মানে জগতৰ মংগল সাধন কৰিব ২৮,০০০ ব্ৰাহ্মণে ফেলাৰ আৰু আজিৰ ব্ৰাহ্মণে ব্ৰাহ্মণ্যবাদে কৈছে যে এতিয়াও মানুহৰ কল্যাণ হ'ব যে এহেঁততকৈ কম ওপৰত হ'ব লাগিব যে এই ২৮,০০০ ব্ৰাহ্মণতকৈ এহেঁতি আৰু ফাৰ্ষ্ট ক্লাছ পাছ কৰা ব্ৰাহ্মণ আচৰিত লাগে এয়া আমি অসমীয়া জাতি এয়াই আমাৰ জ্ঞানৰ পৰিভা আমি মানে এইখিনিয়ে বুজি পাইছোঁ ইমান সুন্দৰকৈ যে ইয়াত সুধিছে ঈশ্বৰ ভগৱন্তৰ কৃপাময় কৈছা যিটো মহাপাপ ভগৱন্তৰ মহাপাপ কাক বুলি কৈছে পুণ্য কাক বুলি কৈছে আৰু কি কৰ্ম কৰিলে পাপ হয় আৰু কি কৰ্ম কৰিলে পুণ্য হয় ইয়াৰ বিষয়ে ককায়ে ভাইকে নহয় জানো আমাৰ সাম্প্ৰতিকত আমি কি শিক্ষা ল'ম ইয়াৰ পৰা তাৰমানে আমাৰ সামাজিক জীৱনত আমিও ভাগৱতত বহুত তাত দেখিব কি
ঘৈণীয়েকে গিৰিয়েকক কেনেধৰণে কথা কৈছে, কপিল দেৱৰ সংবাদ পঢ়ক, তাত সুন্দৰভাৱে আছে। পিতাকে মাকক কেনেকৈ কথা কৈছে, ধুনীয়াকৈ আছে। আৰু ইয়াত কথা কেনেকৈ বুজিব লাগে তাৰ বিধানটো ধুনীয়াকৈ দিছে। ধুনীয়াকৈ নম্ৰভাৱেৰে নাৰদে ককায়েকক কথাটো সুধিছে, কিন্তু সন্মান কৰি সুধিছে, দাদা বুলি কিন্তু সোধা নাই। সম্বাক পায় নাৰদৰ এইটো কুচিলা সংঘৰ কথা কৈ কেনমতে হুৱে বিনাশতাৰ, যদি মহাপাপ আছে তেতিয়াহ'লে কি কাম কৰিলে, কি কৰ্ম কৰিলে সেই পাপবিলাক আমাৰ নাইকিয়া হৈ যায়, নিষ্পাপ হয়। আৰু কলি যুগত কোন কৰ্ম কৰিলে পূৰ্ণ অদ্ভুত হ'ব, এই বিষয়ে অকণমান মোক কওক। চাৰিটিডাল প্ৰাৰ্থনা ককায়েকক ভায়েকে প্ৰাৰ্থনা আৰু তেতিয়া লগতে এইটো মানে সুন্দৰভাৱে চাৰ্টিফিকেট এখন দিছে আৰু মানে তেলমৰ নিচিনা কৈছে আৰু এই কহিয়া চেৰিও